নমস্কাৰ শূন্যদা মেথমেটিক্স কৰ্ণাৰ ইউটিউব ক্লাছলৈ তোমালোকক সকলোকে মই স্বাগতম জনাইছোঁ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি লাষ্ট ভিডিঅ'ত অনুশীলনী 5.3 শব্দ সমস্যাৰ 15 নম্বৰলৈকে কৰিছিলোঁ আজি আমি বাকি থকা শব্দ সমস্যাকেইটা আমি সমাধান কৰিম সো তোমালোকে কিতাপ আৰু বহি মেলি ল'বা আমি যে 16 নম্বৰ পৰা আৰম্ভ কৰিম সো কি সুধিছে যে এখন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক বিদ্যায়তনী ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে মুঠ 700 টকাৰ 7টা নগদ ধনৰ পুৰস্কাৰ দিব লগা হ'ল যদি প্ৰতিটো পুৰস্কাৰৰ ধন তাৰ আগৰটোতকৈ 20 টকা কম হয় তেনেহলে প্ৰতিটো পুৰস্কাৰৰ মূল্য নিৰ্ণয় কৰা সো প্ৰশ্নটো কি সুধিছে আমি আকৌ এবাৰ পঢ়ি চাওঁ যে শিক্ষাৰ্থীসকলক মুঠ কিমান টকাৰ পুৰস্কাৰ দিছে তোমাৰ 700 টকাৰ আৰু কেইটা পুৰস্কাৰ দিছে তোমাৰ 7টা মানে 7জন শিক্ষাৰ্থীক মুঠ কিমান টকাৰ পুৰস্কাৰ দিছে আমাৰ 700 টকা পুৰস্কাৰ দিছে এজনে কিমান কৈ আছে আমি নাজানো কি কৈছে যে যদি প্ৰতিটো পুৰস্কাৰৰ ধন তাৰ আগৰটোতকৈ 20 টকা কম হয় তোমরা 7জনে এজন আনজনতকৈ একাধিক ক্ৰমে 20 টকাকৈ কম পাইছে এজ ফৰ এক্সাম্পল এজনে যদি 100 টকা পাইছে তাৰ পিছৰজনে পাইছে তোমাৰ 80 টকা তাৰ পিছৰজনে পাইছে 60 তাৰ পিছৰজনে পাইছে আমাৰ কি 40 তেনেকৈ 20 টকাকৈ কম সো যেহেতু এটা নিৰ্দিষ্ট এমাউন্ট কমি কমি গৈ আছে সো ক'ব পাৰো যে এই পুৰস্কাৰৰ মূল্যকেইটা কিহত আছে আমাৰ সমান্তৰ প্ৰগতিত আছে ঠিক আছে যে যেহেতু সমান্তৰ প্ৰগতিত আছে সো প্ৰশ্নটোৰ পৰা আমি গম পাব পাৰো যে মুঠ 700 টকাৰ নগদ পুৰস্কাৰ মুঠ 700 টকা মানে কি পুৰস্কাৰসমূহৰ মুঠ মূল্য 700 অৰ্থাৎ পুৰস্কাৰসমূহৰ যোগফল ইকুৱেল টু কিমান আমাৰ 700 দ্যাট ইজ SN ইকুৱেল টু আমাক কিমান দি আছে 700 আৰু 7টা নগদ ধনৰ পুৰস্কাৰ দিবলগীয়া হ'ল এই 7টা মানে 9টা পুৰস্কাৰ 7টা পুৰস্কাৰ দিছে গতিকে এনৰ ভ্যালু কিমান হ'ব আমাৰ 7 আৰু প্ৰতিটো পুৰস্কাৰৰ ধন তাৰ আগৰটোতকৈ 20 টকা কম হয় মানে 20 টকা কমি কমি গৈ আছে এই 20 টকা কমি কমি যোৱাটোক আমি কি বুলি কম সাধাৰণ তৰ বুলি কম সো ডিৰ ভ্যালু কিমান দি আছে আমাৰ -20 20 টকা কম হয় বুলি কৈছে গতিকে ডিৰ ভ্যালু কিমান হ'ব আমাৰ -20 তেনেহলে প্ৰতিটো পুৰস্কাৰৰ মূল্য নিৰ্ণয় কৰা আমাক পদসমূহ উলিয়াব দিছে 7টা পদ যে আছে এইকেইটা আমাক উলিয়াব দিছে এই 7টা পদৰ যোগফল আমাক কিমান দি আছে 700 ঠিক আছে সো এটা আমি লিখি লৈছো যে যেহেতু প্ৰতিটো পুৰস্কাৰৰ মূল্য আগৰটোতকৈ 20 টকা কম গতিকে পুৰস্কাৰসমূহ কিহত আছে আমাৰ এপিত আছে আৰু সেই এপিটোৰ আমাক কি দিয়া আছে আমি লিখিলাম প্ৰথমে দিয়া আছে আমাৰ S7 7টা পুৰস্কাৰ গতিকে S7 আমাক দিয়া আছে কিমান বা SN লিখিব পাৰি কিমান আমাৰ 700 N ইকুৱেল টু দিয়া আছে 7 সো ইয়াত N ইকুৱেল টু 7 নিলিখিলেও হলহেতেন কাৰণ ইয়াত 7 আমি উল্লেখ কৰিয়ে দিছো একো নাই N ইকুৱেল টু 7 আৰু D ইকুৱেল টু হ'ব -20 এতিয়া আমাক উলিয়াব দিছে যে প্ৰতিটো পুৰস্কাৰৰ মূল্য অৰ্থাৎ 7টা পুৰস্কাৰ আছে এই 7টা পুৰস্কাৰ কিমান টকাকৈ আছিল হেতু আমাক উলিয়াই দিব লাগিব অৰ্থাৎ পদ কেইটা উলিয়াম প্ৰথম পদ দ্বিতীয় পদ তেনেকৈ আমি সপ্তম পদলৈকে উলিয়াম সো ইয়াত S7 আছে N আছে D আছে সো ইয়াত ব্যৱহাৰ কৰিব পৰা পদটো এটোই আছে আমাৰ S7 হেতু আমি ব্যৱহাৰ কৰি দিম সূত্ৰ প্ৰয়োগ কৰিম সো কি পাও আমি চাও ইয়াৰ পৰা S7 মানে কি হ'ব n/2 2a n-1 d is equal to 700 সো কি পাও আমি ইয়াৰ পৰা n ৰ ভ্যালু হ'ল আমাৰ 7/2 এৰ মান আমি নাজানো এটো প্ৰথম পদ আমি উলিয়াম n-7 - 1 d ৰ ভ্যালু আছে আমাৰ -20 is equal to আমাৰ 700 সো 7/2 2a ইয়াত পাও আমি কিমান 6 into -20 equal to 700 আমি 7/2 এফালে লৈ যাও কি থাকিব আমাৰ ইয়াত 2a to plus মানে আছে -120 is equal to হ'ব 700 into 2 divided by 7 হৰণটো পূৰণ হয় পূৰণটো হৰণ হয় কাটি দিব পাৰি আমি 100 so 2a - 120 is equal to বলো আমি 200 ঠিক আছে so ইয়াৰ পৰা পাও আমি কি 2a is equal to 200 plus 120 এটো ভালে আনিলো so 2a is equal to 320 so a equal to আমাৰ 320/2 that is a equal to আমাৰ হৰণ কৰি দিলে 160 a equal to কিমান পালো আমি 160 এমনি কি আমাৰ প্ৰথম পদ অৰ্থাৎ প্ৰথম পুৰস্কাৰটো পাই গলো কিমান আমি 160 যে আমাৰ দ্বিতীয় পদ তৃতীয় পদ সপ্তম পদ উলিয়াব দিছে সো আমি বেলেগকে আৰু a2 a3 উলিয়াৰ প্ৰয়োজন নাই আমাক প্ৰশ্নত কৈ দিছে যে প্ৰতিটো পুৰস্কাৰৰ মূল্য তাৰ আগৰটোতকৈ 20 টকা কম যদি প্ৰথম পুৰস্কাৰ 160 হয় তাৰ পিছৰটো হ'ব 20 টকা কম মানে 140 হ'ব আৰু 20 টকা কমি গ'ল আমাৰ 120 হ'ব সো তেনেকৈ ডাইৰেক্টলি আমি লিখি দিব পাৰিম পুৰস্কাৰসমূহৰ মূল্য কি পাও আমি 160 টকা কিমান হ'ব তাৰ পিছত 140 টকা তাৰ পিছত হ'ব আমাৰ 120 টকা
তাৰপিছত হ'ব আমাৰ 100 টকা, তাৰপিছত হ'ব আমাৰ 80 টকা, তাৰপিছত হ'ব আমাৰ 60 টকা, তাৰপিছত হ'ব আমাৰ 40 টকা। ঠিক আছে, আৰু নিলিখো আমি কাৰণ 7টা পুৰস্কাৰ বুলি কৈছিল, 1 2 3 4 5 6 7, এই গোটেইকেইটাৰ যোগফল আমাৰ কিমান টকা আছে? আমাৰ 700 টকা। ঠিক আছে, একদম সহজ অংক। আমাক দিয়া আছিল S7 N আৰু D, ইয়াৰ পৰা আমাৰ পদকেইটা আমাৰ উলিয়াই দিব লাগে। ঠিক আছে, 18 নম্বৰ প্ৰশ্নটো চোৱা কি সুধিছে, চিত্ৰ 5.4ত দেখুৱাৰ দৰে, এইটো চিত্ৰ 0.5 সেন্টিমিটাৰ, 1 সেন্টিমিটাৰ, 1.5 সেন্টিমিটাৰ, 2 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ অনুক্ৰমিকভাৱে থকা কিছুমান অৰ্ধবৃত্তৰ দ্বাৰা এটি কুণ্ডলী সজোৱা হ'ল। এই অৰ্ধবৃত্তবোৰৰ কেন্দ্ৰ এত আৰম্ভ হৈছে আৰু ই এটাৰ পিছত এটাকৈ এ আৰু বি গৈ আছে। তো এই কুণ্ডলীকেইটা চালানে তুমি ইয়াত? এইটো এটা অৰ্ধবৃত্ত, এইটো এটা অৰ্ধবৃত্ত, ঠিক তেনেকৈ কিছুমান আমাৰ অৰ্ধবৃত্ত আছে। চ' এই অৰ্ধবৃত্তটোৰ কেন্দ্ৰ হ'ল আমাৰ এ, তাৰ পিছৰটো কেন্দ্ৰ হ'ব বি, তাৰ পিছৰটো কেন্দ্ৰ হ'ব আকৌ এ, তাৰ পিছৰটো কেন্দ্ৰ হ'ব বি। ঠিক তেনেকৈ এ বি কে আমাৰ কেন্দ্ৰ থকা কেইটামান কুণ্ডলী আছে। 13টা একাধিক্ৰমে থকা অৰ্ধবৃত্ত দ্বাৰা গঠিত এনে কুণ্ডলীৰ মুঠ দৈৰ্ঘ্য কিমান? ইয়াত কুণ্ডলী কেইটা আছে বুলি কৈছে? আমাৰ 13টা। চ' ঠিক 13টা, এইটো আমাৰ 1 2 3 4টা, এনেকুৱা 13টা কুণ্ডলীৰ মুঠ দৈৰ্ঘ্য কিমান সেয়া আমাক উলিয়াব দিছে। অৰ্থাৎ আমি ইয়াত উলিয়াব লাগিব এই কুণ্ডলীৰ দিশ প্লাছ এই কুণ্ডলীৰ দিশ প্লাছ এই কুণ্ডলীৰ দিশ, তেনেকৈ কেইটা কুণ্ডলীৰ দিশ উলিয়াব লাগিব? আমাৰ 13টা। চ' আমাৰ প্ৰথম কুণ্ডলীৰ ব্যাসাৰ্ধ দিয়া আছে 0.5, মানে এই কুণ্ডলীটোৰ ব্যাসাৰ্ধ দিয়া আছে আমাৰ 0.5। তাৰপিছত এই কুণ্ডলীটোৰ ব্যাসাৰ্ধ দিয়া আছে আমাৰ 1 সেন্টিমিটাৰ, মানে প্ৰথমটোৰ কেন্দ্ৰ হ'ল এ, দ্বিতীয়ৰ কেন্দ্ৰ হ'ল আমাৰ বি, তৃতীয়টোৰ কেন্দ্ৰ হ'ব আকৌ আমাৰ এ, ইয়াৰ ব্যাসাৰ্ধ দিয়া আছে 1.5, ঠিক তেনেকুৱাকৈ 0.55 কৈ বাঢ়ি গৈ আছে। চ' ইয়াৰ পৰা আমি চাই কৈ দিব পাৰোঁ যে ব্যাসাৰ্ধসমূহ তোমাৰ এপিত আছে, 0.5 কৈ বাঢ়িছে। এতিয়া আমি কুণ্ডলীৰ দৈৰ্ঘ্য কেনেকৈ উলিয়াম? চ' এই কুণ্ডলীটোৰ দৈৰ্ঘ্য তোমাৰ কিমান হ'ব চোৱা, ব্যাসাৰ্ধহে দিয়া আছে 0.5, এইখিনিহে দিয়া আছে আমাৰ 0.5, চ' কুণ্ডলীৰ দৈৰ্ঘ্য কিমান? চ' ছাত্ৰ ছাত্ৰীসকল চোৱা, এই কুণ্ডলীটো আমাৰ অৰ্ধবৃত্ত আছে। চ' এয়া হ'ল আমাৰ অৰ্ধবৃত্তৰ বক্ৰ পৰিধি। ঠিক আছে, অৰ্ধবৃত্তৰ বক্ৰ অংশৰ পৰিধি। চ' ইয়াৰ দৈৰ্ঘ্য কি হ'ব? চ' অৰ্ধবৃত্তৰ বক্ৰ পৰিধি মানে কি? বৃত্তৰ পৰিধিৰ আধা। তো আমি জানো যে বৃত্তৰ পৰিধি হ'ল 2 পাই r, গতিকে অৰ্ধবৃত্তৰ পৰিধি হ'ব আমাৰ কি? পাই r। চ' ইয়াৰ পৰিধি কিমান হ'ব বা এই কুণ্ডলীৰ দৈৰ্ঘ্য কিমান হ'ব? পাই r, য'ত r ৰ মান কিমান হ'ব? 0.5। অৰ্থাৎ ইয়াত এই কুণ্ডলীটোৰ দৈৰ্ঘ্য হ'ব আমাৰ পাই ইনটু 0.5। ঠিক একেদৰে এই কুণ্ডলীটোৰ দৈৰ্ঘ্য হ'ব আমাৰ পাই ইনটু 1, ইয়াৰ দৈৰ্ঘ্য হ'ব আমাৰ পাই ইনটু 1.5। ঠিক তেনেকুৱাকৈ আমাৰ 13টা কুণ্ডলী আছে। এই কুণ্ডলীকেইটাৰ মুঠ আমাৰ দৈৰ্ঘ্য উলিয়াব দিছে। ঠিক আছে, চ' আমি এইটো সমান্তৰ প্ৰকৃতিৰ সহায়ত উলিয়াই দিম। চ' আমাক এয়া দিয়া আছিল যে কুণ্ডলীবোৰৰ ব্যাসাৰ্ধ ক্ৰমে 0.5, 1, 1.5, একেটাই R1 R2 বুলি লিখি দিলোঁ। আৰু কুণ্ডলীসমূহৰ দৈৰ্ঘ্য অথনি মই কৈছিলোঁ যে যিহেতু অৰ্ধবৃত্ত, গতিকে অৰ্ধবৃত্তৰ পৰিধি পাই r, চ' প্ৰথমটোৰ কাৰণে পাই r1 হ'ব, দ্বিতীয়টো পাই r2, তৃতীয়টো পাই r3, তেনেকুৱাকৈ থাকিব। চোৱা, ইয়াত যদি আমি অকণ লক্ষ্য কৰোঁ, ইয়াত 0.5, 1, 1.5 এই আমাৰ এপিত আছে। এইখিনি যদি এপিত আছে, এইকেইটা আমাৰ এপিত থাকিব, কাৰণ চ' ইয়াত চবতে পাই আছে। পাইটো যদি কমন লওঁ আমি R1, R2, R3, চ' আল্টিমেটলি ভেলু তোমাৰ কি হ'ব? একেই হ'ব। চ' গোটেইকেইটা পদ আমাৰ কিহত আছে? এপিত আছে। যিহেতু এপিত আছে, চ' কুণ্ডলীকেইটাৰ মুঠ দৈৰ্ঘ্য আমি কেনেকৈ SN উলিয়াই দিম, য'ত এনৰ ভেলু আমাক মুঠ 13টা কুণ্ডলী দিয়া আছে। চ' N ইকুৱেল টু কিমান হ'ব? আমাৰ 13। চ' আমি এটাকে লিখিব পাৰোঁ যে A ইকুৱেল টু হ'ল আমাৰ পাই, চৰি ইয়াত মই ভেলুকেইটা পুট কৰি দিওঁ, পাই ইনটু কিমান হ'ব আমাৰ? 0.5, ইয়াত হ'ব আমাৰ পাই ইনটু কিমান? 1.0, ইয়াত হ'ব আমাৰ পাই ইনটু 1.5, ঠিক তেনেকুৱাকৈ। এইটো যদি অকণ সজাই লিখোঁ আমি, কি হ'ব? 0.5 পাই, এইটো হ'ব আমাৰ 1 পাই বা অকল পাই, এইটো হ'ব আমাৰ 1.5 পাই, ঠিক তেনেকুৱাকৈ। চ' এইটো আমাৰ এপিত আছে। এতেকে A ইকুৱেল টু হ'ব আমাৰ 0.5 পাই, D ইকুৱেল টু হ'ব আমাৰ কিমান? this one minus this one, পাই মাইনাছ 0.5 পাই, 1 পাইৰ পৰা 0.5 পাই মাইনাছ কৰিলে পাওঁ আমি 0.5 পাই, আৰু N ইকুৱেল টু দিয়া আছে আমাৰ কিমান? 13। এতিয়া কুণ্ডলীকেইটাৰ মুঠ দৈৰ্ঘ্য আমি উলিয়াই দিব পাৰোঁ যে S কিমান হ'ব আমাৰ? 13। 13টা কুণ্ডলী আছে, সূত্ৰ প্ৰয়োগ কৰি দিম। অন্তিম পদ নাই, গতিকে প্ৰথম সূত্ৰটো ব্যৱহাৰ কৰিম আমি, 2a n-1 d। চ' এনৰ ভেলু 13/2, 2 ইনটু ইয়াৰ ভেলু আছে আমাৰ কিমান? 0.5 পাই, প্লাছ এনৰ ভেলু 13-1, ডিৰ ভেলু আছে আমাৰ কিমান? 0.5 পাই। পাইৰ ভেলু আমি একেবাৰে শেষত বহুৱাম, 13/2
2 লগত 0.5 মাল্টিপ্লাই কৰিলে পাওঁ আমি 1.0 1.0 পাই মানে 1 পাই বা পাই ইয়াত পাওঁ 12 ইনটু 0.5 পাই 13/2 সো ইয়াত পালো আমি পাই আৰু ইয়াত আমাৰ সো কিমান হ'ব 12 লগত 5 মাল্টিপ্লাই কৰিলে 6.0 পাই সো 13/2 6 পাই আৰু পাই 6 পাই আৰু পাই প্লাস কৰিলে আমি পাওঁ আমি 7 পাই এটা আমি পাই ভ্যালুটো পুট কৰি দিও প্ৰশ্নটো চাবা পাই ভ্যালু আমাক বহুব দিছে কিমান 22/7 হে আমি বহুৱাই দিলো সো 7 7 কাট গল 2 ৰে 22 কাটলে যাব 11 সো এটো মাল্টিপ্লাই কৰা 33 1 হল 11 আৰু 3 হল আমাৰ 143 এতেকে 13টা কুণ্ডলীৰ মুঠ দৈৰ্ঘ্য পালো আমি 143 সেন্টিমিটার ঠিক আছে আমি কি কৰিলো অঙ্কটো অকন চাবা প্ৰথমতে ব্যাসাৰ্ধ কেটা ললো তাৰ পিছত কুণ্ডলীৰ দৈৰ্ঘ্য যেহেতু অৰ্ধবৃত্ত আছে গতিকে অৰ্ধবৃত্ত পৰিধি একেটা হ'ব দৈৰ্ঘ্য ইয়াত আমি আৰৰ ভ্যালু কেটা বহাই পেলাই একেটা পদ পালো আমি গম পালো যে একেটা আমাৰ এপিত আছে গতিকে এই পদ কেটাৰ যোগফলেই হল আমাৰ কুণ্ডলী কেটাৰ মুঠ দৈৰ্ঘ্য সো এই পদ কেটাৰ যোগফল আমি কেনেকৈ উলিয়াম যে আমাৰ এসএন ফৰ্মুলা যোনটো আছে সমান্তৰাল প্ৰগতিত থকা মুঠ পদৰ যোগফল সো আমি এৰ ভ্যালু ডি ভ্যালু উলিয়াই আমি এসএন টো আমি উলিয়াই দিলো ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আমি ইতিমধ্যে গম পাইছিলো কি যে যেটো অংক কৰিলো জাস্ট আমি যে কুণ্ডলীসমূহৰ দৈৰ্ঘ্য কিমান পাইছিলো আমি 0.5 পাই তাৰ পিছত আছিল আমাৰ 1 পাই 1 পাই তাৰ পিছত আছিল আমাৰ 1.5 পাই ইত্যাদি সো যেহেতু গুটেই কেটাত পাই আছে আমাক উলিয়াব দিছে কি কুণ্ডলীসমূহৰ মুঠ যোগফল অঙ্কটো মানে বেলেগ ধৰণৰ কৰিব পাৰি সেইটো মই দেখাব খুজিছো ইয়াত যে গুটেই কেটা কুণ্ডলীৰ মুঠ যোগফল কিমান হ'ব সো কুণ্ডলীৰ যোগফল কিমান হ'ব 0.5 পাই প্লাস 1 পাই প্লাস 1.5 পাই প্লাস ডট 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 মুঠ কেটাৰ যোগফল হ'ব আমাৰ 13টাৰ ইয়াত সোয়া ইয়াত গুটেই কেটাত পাই আছে আমি পাইটো কমন লৈ দিব পাৰি সো কিমান পাও আমি 0.5 1 1.5 প্লাস ডট ডট একেটা আমি কমন লৈ দিব পাৰি সো ইয়াত এই গুটেই কেটা পদ সমান্তৰাল প্ৰগতিত আছে না নাই নিশ্চয় আছে সো আমি এই গুটেই কেটা পদ যোগফল উলিয়াই আমি যদি পাইৰ লগত পূৰণ কৰি দিও তথাপিও আমি মানটো পাই যাম কেনেকৈ পাম ইয়াৰ এৰ ভ্যালু হ'ব 0.5 ডিৰ ভ্যালু হ'ব আমাৰ 1 - 0.5 মানে 0.5 আৰু n ইকুয়াল টু কিমান আছে আমাৰ 13 সো একটা সূত্ৰকৈ ব্যৱহাৰ কৰিম s13 ইকুয়াল টু কিমান হ'ব আমাৰ 13/2 2 ইনটু এৰ ভ্যালু আছে আমাৰ 0.5 প্লাস n মানে হল 13 - 1 ডিৰ ভ্যালু হল আমাৰ 0.5 ঠিক আছে সিম্পলিফাই কৰি দিয়া ইনটু মাল্টিপ্লাই কৰিলে 1 হ'ব 1.0 13 - 1 মানে 12 12 লগত 5 পূৰণ কৰিলে 6.0 সো 13/2 1 আৰু 6 প্লাস কৰিলে কিমান হ'ল আমাৰ 7 ঠিক আছে গতিকে 13টা মানে s13 কিমান পালো আমি 13/2 ইনটু 7 এতেকে কুণ্ডলীৰ মুঠ দৈৰ্ঘ্য কিমান হ'ব ইয়াত সো আমি পাইটো কমন লৈ থৈছিলো আৰু ইয়াৰ যোগফলহে আমি উলিয়ালো ইয়াত এখিনি সো গতিকে মুঠ দৈৰ্ঘ্য কিমান হ'ব পাই ইনটু এই গুটেই কেটাৰ যোগফল অৰ্থাৎ পাই ইনটু এই মানখিনি ঠিক আছে সো পাই ইনটু কিমান হ'ব 13/2 ইনটু 7 পাই ভ্যালুটো বহুৱাই দিয়া 7 7 কাটা গল 2 ৰে 22 কাটলে যাব 11 বাৰ মাল্টিপ্লাই কৰিলে আমি পাম 143 একেটা মানে পাম ঠিক আছে এনেকৈ কৰিব পাৰা মই অংকটো অকন খৰতকৈ কৰিলো নিশ্চয় বুজি পাইছা এক্সপ্লেনেশন ইমান বেছিকৈ দিয়া নাই ইয়াত এনেকৈ কৰিব পাৰা অংকটো ঠিক আছে আমি কোৱেশ্চন নম্বৰ 19 লৈ যাও কোৱেশ্চন নম্বৰ 19 ত কি হৈছে চোৱা 200 টুকুৰা কাঠ এনেদৰে সজোৱা হল মুঠ কাঠ কিমান টুকুৰা আছে আমাৰ 200 টুকুৰা মুঠ তাৰ মানে s দিয়া আছে আমাক বা sn বুলি ক'ব পাৰি 20 টুকুৰা একেবাৰে তলৰ শাৰীটোত 20 টুকুৰা আছে তাৰ পিছৰ শাৰীত 19 টুকুৰা মানে এইখিনি ইয়াত আছে আমাৰ 19 টুকুৰা তাৰ পিছত কিমান আছে আমাৰ 18 টুকুৰা 20 19 18 17 16 ঠিক তেনেকুৱাকৈ সজোৱা আছে সো 20 19 18 16 17 বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ নিশ্চয় আহি গল যে এই যেটো আৰ্হি আছে কাঠৰ টুকুৰা সজোৱাৰ বা কাঠৰ টুকুৰা সংখ্যাটো আমাৰ সমান্তৰ প্ৰগতিত আছে কাৰণ 20 19 18 17 এক একে কমি গৈ আছে এটা সুধিছে আমাক যে 200 টুকুৰা কাঠ কিমান শাৰীত সজোৱা হল আৰু একেবাৰে ওপৰৰ শাৰীত কেই টুকুৰা কাঠ আছে সো মুঠ কেই টুকুৰা কাঠ আছে আমাৰ 200 টুকুৰা সো তেনেকৈ যদি আমি সজাই গৈ থাকো সো মুঠ কেইটা শাৰী হ'ব হেতু আমাক উলিয়াব দিছে সো কিমা সুধিছে কি মুঠ কিমানটা শাৰীত সজোৱা হল মুঠ কিমানটা পদ আছে মুঠ কিমানটা শাৰীত সজোৱা হল কথাটো একেই অৰ্থাৎ এই অংকটোৰ কাৰণে আমি n ৰ ভ্যালু উলিয়াম যত আমাৰ sn দিয়া আছে 200 মুঠ কাঠ টুকুৰা দিয়া আছে কিমান আমাৰ 200 sn দিয়া আছে 200
আৰু চোৱা প্ৰথম শাৰীটোত কিমান আছে আমাৰ 20 তাৰপিছত কিমান আছে 19 তাৰপিছত কিমান আছে আমাৰ 18 সো প্ৰথম শাৰীত 20 মানে কাৰ মান দিয়া আছে এটো আমাৰ প্ৰথম পদ সো প্ৰথম পদ হল আমাৰ কিমান 20 d ইকুৱেল টু কিমান হ'ব এক এক কমি গৈ আছে না নাই -1 হ'ব ঠিক আছে সো আমি আমি লিখিলো যে কাঠৰ টুকুৰা সজ্জা 20 19 18 ইত্যাদি এপিত আছে সো আমি লিখিলো পাৰো এটাকে a ইকুৱেল টু হল আমাৰ 20 d equal to 19 minus 20 that is minus 1 হ'ব তাৰপিছত দিয়া আছে আমাৰ sn is equal to কিমান 200 আমাক এতিয়া উলিয়াব দিছে যে মুঠ কিমানটা শাৰী আছে অৰ্থাৎ n ৰ মান কিমান আৰু একেবাৰে ওপৰৰ শাৰীত কিমানটা কাঠৰ টুকুৰা আছে একেবাৰে ওপৰত বুলি ক'লে এইখিনিৰ পৰা তোমাৰ ওপৰলৈ গৈ আছে না নাই মানে শেষৰ শাৰীটোত কিমানটা আছে হেতু মোক উলিয়াব লাগে শেষৰ শাৰী মানে শেষৰ পদ উলিয়াব লাগে অৰ্থাৎ শেষৰ পদ মানে কি আমাক an উলিয়াব লাগিব n উলিয়াব লাগিব আৰু কি উলিয়াব লাগিব আমাৰ an n মানে কি যে কিমানটা শাৰী আছে আৰু একেবাৰে শেষৰ শাৰীটোত কিমানটা কাঠৰ টুকুৰা আছে মানে আমাৰ an উলিয়াব লাগিব সো ইয়াত আমি কোনটো ব্যৱহাৰ কৰিম a d sn নিশ্চয় sn ব্যৱহাৰ কৰিব লাগিব তেকে sn ইকুৱেল টু দিয়া আছে আমাৰ 200 সিম্পলিফাই কৰি দিয়া n by 2 2a plus n minus 1d is equal to 200 so n ৰ ভ্যালু আমি নাজানো so n এ থাকিব 2 into a ভ্যালু আছে আমাৰ কিমান 20 n minus 1d ভ্যালু আছে -1 is equal to 200 so ইয়াত পাও আমি n by 2 40 ইয়াত মাইনাস যেহেতু কৰিব নোৱাৰো মাল্টিপ্লাই কৰি দিও -1 এৰে প্লাস n ক পূৰণ কৰিলে হ'ব -n -1 এৰে -1 ক পূৰণ কৰিলে হ'ব +1 is equal to 200 ইয়াৰ পৰা আমি n by 2 40 আৰু 1 প্লাস কৰিলে 41 minus n is equal to 200 so ইয়াত কাটাকাটি কৰিবলৈ কোনে আমি 2 হেফালে লৈ যাও আৰু n টো ইয়াত পূৰণ কৰি দিও n এৰে পূৰণ কৰি দিয়া কিমান পাও আমি 41n minus n square is equal to 2 হেফালে গৈ পূৰণ হৈ যাব কিমান হ'ব আমাৰ 400 so n square আহি গল ইয়াত that means আমি দ্বিঘাত সমীকৰণ হৈ গল এটো আমাৰ so সেই হিচাপত আমাৰ অংকটো কৰিব লাগিব so খজাই লিখিলে -n square plus 41n আৰু এইটো ইফালে নিলে -400 আমি দ্বিঘাত সমীকৰণ আদৰ্শ ৰূপত পাই গলো এটা আমি দ্বিঘাত সমীকৰণ আমি সমাধান কৰি দিম যিকোনো এটা উপায় আমি শিকিছো আগত so আমি দ্বিঘাত সমীকৰণ পঢ়োতে কৈছিলো আমি যে ইয়াত যে প্ৰথমতে আমি মাইনাস চিনটো থাকিলে কৰিবলৈ অসুবিধা হয় so মাইনাস চিনটো আমি চেঞ্জ কৰি লম গুটেকেটা চিন চেঞ্জ হৈ যাব n square -41n plus 400 is equal to 0 এতিয়া এইটোক আমি এটা যিকোনো এটা উপায় আমি সমাধান কৰি দিম ইয়াত আমি উৎপাদকীকৰণ পদ্ধতি ব্যৱহাৰ কৰিম ঠিক আছে সো উৎপাদকীকৰণ কৰিলে কি কৰিব লাগে ইয়াৰ হহক আৰু এইটো পূৰণ কৰিব লাগিব প্ৰথমতে সো 1 ৰ লগত 400 পূৰণ কৰিলে কিমান পাও আমি 400 ইয়াত আমি উৎপাদক বিশ্লেষণ কৰি পেলাই প্লাস কৰি পেলাই মিলাব লাগে কিমান আমাৰ 41 কৰি দিয়া 2 ৰে কৰিলে পাও আমি 200 আকৌ 2 ৰে কৰিলে পাও আমি 100 আকৌ 2 ৰে কৰিলে পাও আমি কিমান 50 2 দুগুণ 4 4 দুগুণ 8 8 আৰু 50 41 নহয় আৰু কৰিব লাগিব 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 16 আৰু 25 যোগ কৰিলে কিমান পাও আমি 41 সো কিমান পালো 16 plus 25 is equal to কিমান আমাৰ 41 হে আমি লিখি দিম এতিয়া n square minus কিমান হ'ব 16 plus 25n plus 400 is equal to 0 আমি এটা সিম্পলিফাই কৰি যাম এটো -25n হ'ব plus 400 is equal to 0 so ইয়াত পাও আমি n কমন হলে n - 16 ইয়াত 25 কমন হলে পাও আমি n - 16 is equal to 0 so n - 16 n - 25 is equal to 0 এটা কি হ'ব আমাৰ n - 16 is equal to 0 বা n - 25 is equal to 0 গতিকে আমি পাও n is equal to 16 n is equal to 25 তে n এর ভ্যালু সোয়া ইয়াত দুটাই পজিটিভ ভ্যালু ওলাইছে ঠিক আছে 16 আৰু ইয়াত কিমান আছে আমাৰ 25 নিয়মতে দুটাই প্ৰযোজ্য হ'ব লাগে কিন্তু ইয়াত যিকোনো এটাহে প্ৰযোজ্য হ'ব কোনটো প্ৰযোজ্য হ'ব সোয়া আমাৰ কি কৈছে যে 200টা কাঠৰ টুকুৰা এনেকৈ খজোৱা হ'ল যাতে একদম তলৰ শাৰীত 20 তাৰ ওপৰৰ শাৰীত কিমান আমাৰ 19 তাৰ ওপৰত 18 তেনেকুৱাকে আছে সো তেনেকুৱাকৈ যদি খজাই থাকো যে তলৰ শাৰীত 20টা তাৰ ওপৰৰ শাৰীত আমাৰ 19 18 তেনেকুৱাকৈ ম্যাক্সিমাম লাষ্ট একদম শেষত কিমানটা দিব পাৰিম আমি এটা দিব পাৰিম ঠিক আছে 20 19 18
নাজানো কিমানটা শাৰী হয় আমি ধৰি ললো যে এনেকৈ দি থাকিলে শেষত গৈ আমি কিমানটা পাম আমি এটা সো ইয়াত মুঠ কিমানটা শাৰী হ'ব পাৰে 1 পৰা 20 লৈকে 20টা শাৰী হ'ব পাৰে তাতকৈ বেছি শাৰী হ'ব পাৰিব নেকি একদম শেষৰ 20টাহে দিয়া আছে তাতকৈ নিশ্চয় বেছি হ'ব নোৱাৰে অৰ্থাৎ কাঠৰ টুকুৰা শাৰী ম্যাক্সিমাম শাৰী কিমানটা হ'ব পাৰে আমাৰ 20টা যদি আমি n = 25 লওঁ তাৰ মানে কি বুজাব যে শাৰীৰ সংখ্যা আমাৰ কিমান 25 কিন্তু এটো ইম্পসিবল ইয়াত লাইন আমাৰ বা শাৰী কিমানটা 25টা হ'ব নোৱাৰে গতিকে n ৰ ভ্যালু আমাৰ 25 নহয় যদিও পজিটিভ কিন্তু এটো আমি একসেপ্টেবল বা গ্ৰহণযোগ্য নহয় n = 25 বুজাব যে মুঠ শাৰী মানে 25টা আছে কিন্তু এটো সম্ভৱ নহয় কম পালে কথাটো সো n ৰ ভ্যালু কিমান হ'ব আমাৰ 16 এতেকে লিখিম মুঠতে কিমানটা শাৰী আছে 16টা শাৰী আছে আমাৰ আৰু এটা উলিয়াব দিছিল যে শেষৰ শাৰীৰ কিমান টুকুৰা কাট আছে সো অথনি আলোচনা কৰোঁতে কৈছিল তোমাক যে শেষৰ শাৰী মানে এই অংকটোৰ কাৰণে হ'ব আমাৰ অন্তিম শাৰী সো অন্তিম শাৰীত কিমান টুকুৰা কাট আছে দ্যাট ইজ অন্তিম পদ কিমান আৰু সেইটোক আমি কেনেকৈ লিখো an n = কি হ'ব a + n - 1 d এৰ ভ্যালু হ'ল 20 n ৰ ভ্যালু পালে আমি 16 - 1 আৰু d ৰ ভ্যালু আছিল আমাৰ -1 20 + 15 * -1 20 - 15 that is 5 so শেষৰ শাৰীত কাঠৰ সংখ্যা কিমান পালো আমি 5টা ঠিক আছে নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল আমি এই অনুশীলনীৰ শেষ অংকটোলৈ আমি আগবাঢ়িছো সো 20 নম্বৰ প্ৰশ্নটো কি সুধিছে এটা আলু দৌৰ প্ৰতিযোগিতাত আলু দৌৰ এটা বালটি আৰম্ভণি বিন্দুত থোৱা আছে আৰু বালটিটোৰ প্ৰথম আলুটোৰ পৰা 5 মিটাৰ আঁতৰত আছে এডাল সৰল ৰেখা 3 মিটাৰ আঁতৰে আনবিলাক আলু আছে ৰেখাডালত মুঠতে 10টা আলু আছে সো কি কৈছে আলু দৌৰ প্ৰতিযোগিতা বুলি কৈছে আৰম্ভণি বিন্দুত এটা বালটি থোৱা আছে আৰু তাৰ পৰা 5 মিটাৰ আঁতৰত প্ৰথম আলুটো আছে আৰু এই প্ৰথম আলুটোৰ পৰা 3 মিটাৰ আঁতৰে বাকি কেইটা আলু আছে ঠিক আছে মুঠতে কেইটা আলু আছে বুলি কৈছে আমাৰ 10টা খেলখন কেনেকৈ চোৱা যে এজন প্ৰতিযোগীয়ে বালটিটোৰ কাষৰ পৰা দৌৰি গৈ একেবাৰে ওচৰতে পোৱা আলুটো বুটলি লৈ উভতি দৌৰি আহি আলুটো বালটিটোত ভৰাই থৈ পুনৰ দৌৰি গৈ ওচৰত থকা পিছৰ আলুটো বুটলি লৈ আকৌ উভতি দৌৰি আহি একেদৰে বালটিটোত থয় তাৰ মানে কি কৈছে এই প্ৰতিযোগীজনে কি কৰিব প্ৰথমে বালটিটোৰ ওচৰত থাকিব এই বালটিটোৰ ওচৰৰ পৰা 5 মিটাৰ আঁতৰত থকা আলুটোলৈ ওচৰলৈ যাব হেতু বুটলিব আনি পেলাই বালটিত থব আকৌ তাৰ পিছৰ আলুটোলৈ দৌৰি যাব হেতু বুটলিব আকৌ আহি পেলাই ইয়াত বালটিত থব ঠিক তেনেকুৱাকৈ এবাৰ অহা যোৱাকৈ তেনেকুৱাকৈ বালটিত আলুখিনি মুঠ 10টা আলু ভৰাব এইদৰে তেওঁ দৌৰি দৌৰি শেষৰ আলুটো বালটিত থয় প্ৰতিযোগীজনে মুঠতে কিমান দূৰত্ব দৌৰিবলগীয়া হ'ল খেলখন চোৱা কেনেকুৱা প্ৰতিযোগীয়ে প্ৰথমে ইয়াৰ পৰা এইখিনিলৈ যাব আকৌ ঘূৰি পেলাই এইখিনিলৈ আহিব তাৰমানে বালটিটোৰ পৰা এইখিনিলৈ যাওঁতে কিমান মিটাৰ গ'ল 5 মিটাৰ আকৌ উভতি আহিলে কিমান আমাৰ 5 মিটাৰ অৰ্থাৎ প্ৰথম আলুটোৰ ক্ষেত্ৰত মুঠতে কিমান দূৰত্ব অতিক্ৰম কৰিলে 5 মিটাৰ প্লাস 5 মিটাৰ দ্যাট ইজ 10 মিটাৰ অৰ্থাৎ প্ৰথম আলুটোৰ ক্ষেত্ৰত দূৰত্ব অতিক্ৰম কৰিলে কিমান 10 মিটাৰ দ্বিতীয়টোৰ কাৰণে কিমান দূৰত্ব অতিক্ৰম কৰিব চোৱা এইখিনিৰ পৰা এইখিনিলৈ গ'ল কিমান গ'ল 5 আৰু 3 কিমান 8 আকৌ ঘূৰি আহিল কিমান আমাৰ 8 সো 8 + 8 মানে কিমান হ'ল আমাৰ 16 তৃতীয়টোৰ ক্ষেত্ৰত কিমান হ'ব তেনেকুৱাকৈ 8 + 3 মানে কিমান হ'ল আমাৰ 11 সো এইখিনিৰ পৰা এইখিনি গ'ল আমাৰ 11 আকৌ উভতি আহিল 11 সো 11 কিমান হ'ল আমাৰ 20 ঠিক তেনেকুৱাকৈ এটো হ'ব তাৰ পিছৰটো এনেকুৱাকৈ তোমাৰ কি হ'ব আগবাঢ়ি গৈ থাকিব অৰ্থাৎ প্ৰতিটো আলুৰ ক্ষেত্ৰত প্ৰতিযোগীগৰাকীয়ে একেটা বাট দুবাৰকৈ অতিক্ৰম কৰিব লাগিব সো ইয়াত মই কি লিখিছো যে প্ৰতিটো আলুৰ বাবে প্ৰতিযোগীয়ে দৌৰা দূৰত্ব সো প্ৰথম আলুটো আছিল 5 মিটাৰ দূৰত্বত এবাৰ যাব এবাৰ আহিব সো 5 + 5 + 5 বা 5 * 2 কিমান পালো আমি 10 দ্বিতীয়টো আলু কিমান আঁতৰত আছিল 5 আৰু 3 কিমান হ'ল 8 মিটাৰ যাব আকৌ 8 মিটাৰ আহিব 8 কিমান হ'ল আমাৰ 16 তাৰ পিছত আমি পাইছিলো কিমান 22 তাৰ পিছৰটো কিমান হ'ব 10 16 22 তাৰ পিছত 11 এৰ পিছত আৰু 3 গ'ল কিমান 14 তাৰ 14 এবাৰ যাব এবাৰ আহিব দ্যাট ইজ কিমান হ'ল আমাৰ 20 ঠিক তেনেকুৱাকৈ 10টা আলু এনেকৈ অতিক্ৰম কৰিব যেহেতু প্ৰতিটো আলু 3 মিটাৰ আঁতৰে আছে তো নিশ্চয় এপিট আছে এটো আমি চেক কৰিব নালাগে সো এপিট আছে বুলি লিখিলো আমি যাৰ এ হ'ব আমাৰ 10 ডি হ'ব আমাৰ 16 - 10 দ্যাট ইজ কিমান বলো আমি 6 আৰু মুঠ কেইটা আলু আছে আমাৰ 10টা তে খুদিছে মুঠ কিমান দূৰত্ব অতিক্ৰম কৰিছে নে কেইটাৰ যোগফল আৰু যোগফল মানে কি জানে
এছ এন। চ' সূত্ৰটো প্ৰয়োগ কৰি দিয়া। ইয়াত ইমান টান একোৱে নাই। এনৰ ভেলু হ'ল আমাৰ 10/2, 2 ইনটু এৰ ভেলু আছে আমাৰ কিমান 10, 10 - 1 ডিৰ ভেলু আছে আমাৰ 6, তো কাটিলে আমি কিমান পাওঁ 5, 20 + 9 × 6 5, 20 + 54 5 × 74 পূৰণ কৰি দিলে 20, অৰ্থাৎ প্ৰতিযোগীগৰাকীয়ে মুঠ কিমান দূৰত অতিক্ৰম কৰিলে 370 মিটাৰ। চ' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এয়া আমাৰ আছিল অন্তিম অংক সমান্তৰ প্ৰগতিত। আশা কৰোঁ যিমানকেইটা ভিডিঅ' বনোৱা হ'ল সমান্তৰ প্ৰগতি অংকবোৰ তোমালোকে বুজি পাইছা, ঘৰত প্ৰেক্টিছ কৰি আছা। চ' মই যিমান দূৰ ভাবোঁ এই সমান্তৰ প্ৰগতিৰ অংকবোৰ ইমান হাৰ্ড একোৱে নাই, মাত্ৰ ইয়াত দুটা ফৰ্মুলাহে ইউজ কৰিছোঁ, সমান্তৰ প্ৰগতিৰ এনতম পদ আৰু সমান্তৰ প্ৰগতিৰ প্ৰথম এনটা পদৰ যোগফল। এই দুটা সূত্ৰৰ আধাৰত আমি গোটেইকেইটা অংক কৰিছোঁ। ঠিক আছে, তাৰে কিছুমানৰ মাজত আমি দ্বিঘাত সমীকৰণ পাইছিলোঁ বা বাকীখিনি চিম্পল কেলকুলেশ্যন আৰু সহজতে উলিয়াই দিব পাৰিছোঁ। তোমালোকে এই কিতাপখনত থকা উদাহৰণৰ অংককেইটাও নিজে ঘৰত প্ৰেক্টিছ কৰিবা, নিশ্চয়কৈ পাৰিবা। যদি তাত কিবা প্ৰব্লেম আছে মোক ইনফৰ্ম কৰিবা, কমেণ্ট কৰিবা, মেছেজ কৰিবা, যিয়ে নকৰা। চ' তোমালোকে ঘৰত অংকবোৰ প্ৰেক্টিছ কৰিবা।